আকৌ এবাৰ জীৱন দেউতাৰ চকুতে চাই হোৱা বিমুখ বুকুতে ৰাখি বিমুখ লোৱাহি থাকি বিমুখ আচলতে তোমাৰ চাওঁতে চাওঁতে পুৱাব প্ৰতিটো বৰ জনম শুভ লগন যদিহে আমাৰ হয় দেখা সেউজী 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 ধৰণী মই এতিয়া যাব যাব ধৰাৰ দিহিঙে দীপাঙে লৰুণী বিচাৰি নিজা ঘৰ। আজি ৰংমেলা মঞ্চত দুগৰাকী ভাতৃ অনুৰাজ সাৰ্থক কাশ্যপ আৰু পৱনাজ কাশ্যপ আহকচোন তেওঁলোক দুজনৰ লগত আমি কিছু কথা পাতোঁ তাৰপিছত তেওঁলোকৰ গীত শুনিম। নমস্কাৰ। নমস্কাৰ। অনুৰাজ আৰু পৱনাজ হয় নহয়? হয়। তোমালোকে কি পঢ়ি আছা? তুমি এতিয়া কি পঢ়ি আছা? মই বৰ্তমান নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানত বি ফাৰ্ম ডিগ্ৰী পঢ়ি আছোঁ, বি ফাৰ্ম কৰি আছোঁ। আচ্ছা। আৰু মোৰ ঘৰ গড়চুকত। দেউতা দিলীপ কুমাৰ দাস, হয়, মা অনিমা দাস। তুমি ডাঙৰ এওঁ সৰু ন? হয়। পৱনাজ ক'ত পঢ়ি আছা এতিয়া? মই এইবাৰ ক্লাছ 8 মই গড়চুকৰ SBO স্কুলত পঢ়ি SBO স্কুলৰ ন? মানে 8ত ক্লাছ না? ক্লাছ 8। ঠিক আছে, তোমালোক দুয়োলৈকে আমি স্বাগতম জনাইছোঁ ৰংমেলা টিভিলৈ। আজি তোমালোকৰ লগত অকণমান কথা পাতোঁ নহয় জানো? এতিয়া তোমালোকে গান গোৱা ন? তুমি কিমান দিনৰ পৰা গান গোৱা? গান সৰুৰে পৰাই গানৰ চৰ্চা আছে, গানৰ প্ৰতি কোনে আনিলে এইটো এই মঞ্চলৈ? গান গাবলৈ কোনে শিকালে প্ৰথমতে? প্ৰথম শিক্ষক মা দেউতাই হয়। আচ্ছা আচ্ছা। মাৰ পৰাই প্ৰথমতে নিচুকনি গীত গাই শুনাইছিলে মই সৰু থাকোঁতে। তাৰপিছত মায়ে চিনাকি কৰাই দিলে ভূপেন হাজৰিকা, বিষ্ণুপ্ৰসাদ, জ্যোতিপ্ৰসাদ আগৰৱালা তেওঁলোকৰ সৈতে। তেনেদৰে আগুৱাই গ'লে দেউতা খুব আচলতে ওতঃপ্ৰোতভাৱে জড়িত সাংস্কৃতিক সমাজৰ লগত। আৰু তেনেদৰে আচলতে মা দেউতা দুয়োৱে মিলি সংগীতৰ জগতলৈ চিনাকি কৰাই দিলে সংগীতৰ। আচ্ছা, তুমি কি ক'ত শিকি আছা এতিয়া গীত? বৰ্তমান মই শিকি থকা নাই। মই আনুষ্ঠানিকভাৱে শিকিবলৈ আৰম্ভ কৰিছিলোঁ, বহুবাৰ হৈছিল, কিন্তু কোনোবাৰে আচলতে শিকাটো মোৰ কমপ্লিট নহয়, সম্পূৰ্ণ নহয় বিভিন্ন কাৰণত। আৰু তথাপিও চৰ্চা চলাই নি আছোঁ, হয়তো কোনোবা সময়ত গৈ পূৰ্ণতা পাব আৰু নহয় জানো বাৰু? তুমি কি কৰি আছা? মই তাবলাত এইবছৰ বিষয়ত পাৰ্ট 2 পালোঁ। মই তাবলা শিকি আছা? ক'ত শিকি আছা এতিয়া? মই এনে মানে ক'তো মানে বিদ্যালয়ত এনে শিকিব নাযাওঁ, মই মানে ঘৰত আহে। ঘৰত আহে শিকায়। এতিয়া পৰীক্ষাটো দিব লাগিব, ভাত খান্দি আণ্ডাৰত কৰবা নহয় জানো? আৰু কি বজোৱা? তাবলা বজোৱা আৰু তাবলা বজোৱা আৰু মই মানে পাৰ্কাশ্যনৰ জৰিয়তে মানে চব বজাব পাৰোঁ, ক্লেম্প বক্স আৰু ঢোল নাগাৰা এইবিলাকো। গুড, ভেৰি গুড। ঠিক আছে। প্ৰগ্ৰেমবোৰ কৰিছা চাগে ন বিভিন্ন ঠাইত? ক'ত ক'ত কৰিছা বাৰু? বিহু প্ৰগ্ৰেম এতিয়া কৰিবলৈতো অসমৰ বিভিন্ন ঠাইত কৰিছোঁ বিহু অনুষ্ঠান। তাৰোপৰি নিউজ চেনেলতো কিছুমান অনুষ্ঠানত কৰিছোঁ। তেনেদৰে এতিয়া সৰু সুৰাকৈ তেনেকৈ আগুৱাই লৈ গৈ আছোঁ। মঞ্চত তুমি যেতিয়া গীত পৰিৱেশন কৰা এওঁ তাবলা সংগত কৰে নেকি? কৰিছে, কৰিছে নেকি? খুব বেছি কৰা নাই। ঠিক আছে, এতিয়া তুমি কাৰ গীত গাই বেছি ভাল পোৱা? মই বেছিকৈ জুবিনদাৰ গীতে গাওঁ। জুবিনাৰ গীত গোৱা ন? আৰু পাপনদাৰ গীতো গাওঁ, আৰু লগতে ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা। আমি প্ৰথমে তেতিয়াহ'লে তোমাৰ জুবিনদাৰ গীত এটা কি শুনি লওঁ নহয় জানো? ঠিক আছে। মই ঘূৰাই আকৌ এবাৰ জীৱন দেউতাৰ চকুতে চাই
আই হোৱা সেই ছবি হিয়াৰ মঠু ভাগি থান বান হলে সুন্দৰ লাগিল তোমাৰ গীত, তোমাৰ কণ্ঠত গীত শুনি। আমি আৰু শুনিম, নহয় জানো? এতিয়া আৰু অকণমান কথা তোমাৰ লগত পাতোঁ। জুবিন দাকটো তোমালোকে পাইছা চাগে, একদম প্ৰত্যক্ষভাৱে পোৱা নাই, কিন্তু পৰোক্ষভাৱে হ'লেও পাইছা। কেনেকুৱা লাগে জুবিন দাক তেতিয়া? মানে জুবিন দাৰ বিষয়ে জানি কেনেকুৱা লাগিছিলে? জুবিন দাটো এতিয়া নাই। আচলতে আমাৰ বয়সৰ যোনখিনি ল'ৰা ছোৱালী বা যোনখিনি যুৱক যুৱতী আমাৰ বয়সৰ, জুবিন দাৰ খুব ডাঙৰ ইনফ্লুৱেঞ্চ এটা আছে আমাৰ চামৰ যোনখিনি। তেওঁৰ গানৰ জৰিয়তে আচলতে অসমৰ ছ'চিঅ' পলিটিকেল যোনটো বস্তু, যোনটো সেই সময়ত যোনবোৰ চলি আছিল সেইবোৰ পোৱাৰ লগতে ৰোমেন্সটোতো আছেই, তাৰোপৰি মানুহজনৰ যোনটো ব্যক্তিত্ব, যোনটো পাৰ্চনেলিটি, খুব আচলতে লেখত ল'বলগীয়া আচলতে। তেওঁ অসমৰ যিকোনো সমস্যাক লৈ সদায় মাত মাতিছিলে আৰু গানবোৰতো সেইবোৰ প্ৰতিফলিত হয়। তুমি সুন্দৰ কথা এটা কৈছা। সামাজিকভাৱে আৰু ৰাজনৈতিকভাৱে তেওঁৰ এটা পৰিপক্ক জ্ঞান আছিল বুলি আমি ধৰি লৈছোঁ, আৰু তেওঁৰ গীতবিলাকেও সেইটোকে মানে প্ৰতিফলিত কৰিছে, নহয় জানো? আৰু তোমালোকে সেই জুবিন দাৰ গীতবিলাককে আলম লৈ এটা আদৰ্শ হিচাপে লৈ ভৱিষ্যতলৈ আগবাঢ়ি যাবা, সেইটোৱে তোমালোকৰ চিন্তা, নহয় জানো বাৰু? আৰু সদায় তোমালোকে তেওঁক শ্ৰদ্ধা জনাই যাবা গীত মাতৰ যোগেদি, নহয় জানো বাৰু? এতিয়া ঠিক আমি পাপন দাকটো আমি সদায় পাই থাকিম, পাই আছোঁ, আৰু জুবিন দাকো আমি গীতৰ মাজতে সদায় পাই থাকিম, হয় নাই? তেতিয়াহ'লে আমি এইবাৰ আৰু এটি গীত শুনো জুবিন দাৰে, নহয় জানো? প্ৰতিদিনে তুমি দিয়া আহিয়ে পাহিতো অ জীৱন তুমি ৰহ নিয়াৰ ৰঙৰে প্ৰতিদিনে তুমি দিয়া আহিয়ে পাহিতো অ জীৱন তুমি ৰহনীয়া ৰঙৰে এপাহি হাঁহি এপাহি দু তাৰে সজাই তোলো জুবিন দাৰ গীত তোমাৰ কণ্ঠত শুনি সঁচাকৈ ভাল লাগিছে। আমাৰ লগতে ৰংমেলাৰ সকলো শ্ৰোতা দৰ্শকে নিশ্চয় তোমাৰ গীত শুনি ভাল পাব। এইবাৰ আমি তোমাৰ মুখত, তোমাৰ কণ্ঠত আৰু এটি গীত শুনিব বিচাৰোঁ। পাপন দাৰ গীত তুমি গাই ভাল পোৱা, নহয় জানো বাৰু? পাপন দাৰ গীত এটা গাই দিয়াচোন। মুখ বুকুতে ৰাখি মুখ লোৱাহি থাকি মুখ আচলতে তোমাৰ চাওঁতে চাওঁতে পুৱাব প্ৰতিটো ৰাতি। তাৰপিছত তোমালোকৰ আৰু এটা বিষয় সুধোঁ। তোমালোকে মঞ্চততো গীত পৰিৱেশন কৰিছা, বিভিন্ন ঠাইলৈ গৈছা ন? তোমালোকে স্কুলতো তুমি গাইছা চাগে, বা সংগীত বাদ্যযন্ত্ৰ পৰিৱেশন কৰিছা। এতিয়া অনুৰাজে কোৱাচোন, তোমাৰ ভৱিষ্যত কি পৰিকল্পনা আছে, কি ভাবি আছা ভৱিষ্যতৰ কাৰণে? ভৱিষ্যত মোৰ সংগীতৰ জগতত কিবা এটা কৰাৰ ইচ্ছা আছে। আৰু যিহেতু বি ফাৰ্ম কৰি আছা এতিয়া, বি ফাৰ্ম কৰাৰ পিছত তুমি কি কৰিবা? বি ফাৰ্মৰ পিছত হয়তো ইণ্ডাষ্ট্ৰিয়েল লাইন, নহ'লে বা আৰু বিজনেছ হিচাপেও কৰিব পাৰি, নিজাকৈ কিবা এটা প্ৰতিষ্ঠা কৰিব পাৰি। গতিকে সংগীতক লৈ কেনেকুৱা ধৰণৰ পৰিকল্পনা কৰিছা? নিজাকৈ গীত? হয়, নিজাকৈ মই গীত লিখোঁ আৰু সুৰো কৰোঁ। বৰ সুন্দৰ কথা। তেনেদৰে চলি আছে কাম। এতিয়ালৈ ৰিলিজ কৰিব পৰা নাই, কিন্তু হয়তো সোনকালে, অতি সোনকালে নিশ্চয় হ'ব, নিশ্চয় হ'ব। কাম কৰি যোৱা, ফলদাতা বিপুৰ হাতত, নহয় জানো? তেওঁ দিব তোমাক। তোমাৰ যিটো স্বৰচিত গীত,
আমি সেইটো বিষয়ে শুনিলোঁ বাৰু গীতটো অলপ গুণগুণাই দিবা নেকি নিশ্চয় ঠিক নিয়ম গঢ়ি নিয়ম ভঙা মানৱীয়তা লুপ্ত ধন্যবাদ গীতটো শুনি ভাল লাগিল তোমাৰ নিজৰ যেহেতু গীত তুমি নিজেই সুৰ দিছা নহয় জানো বাৰু আৰু ভৱিষ্যতে আৰু বহুত কৰিব পাৰিবা তুমি তোমাৰ উজ্জ্বল ভৱিষ্যত আমি কামনাই কৰিছোঁ পৱনা যে কি ভাবি আছে ভৱিষ্যতে তুমি কি কৰিম বুলি ভাবিছা তুমি এতিয়া অষ্টম শ্ৰেণীত পঢ়িছা মাত্ৰ হয় না বহুত দূৰ বাকী আছে দাদাটো বহুত আগবাঢ়ি গ'ল তুমি কেনেকৈ আগবাঢ়ি যাম বুলি ভাবিছা দাদাক লৈ পেলাই ময়ো সংগীতৰ ইণ্ডাষ্ট্ৰীতে মানে সংগীতৰ জৰিয়তে কিবা কৰিব বিচাৰিছোঁ তুমি তবলা শিকিলা তাৰপাছত আৰু কিবা শিকিবা নেকি হয় মই তাবলা এৰিও মই গিটাৰ কীবৰ্ড আৰু মানে বেলেগ বেলেগ বাদ্যযন্ত্ৰ শিকাৰ মই প্লেন কৰিছোঁ তুমি দাদাৰ লগত মঞ্চত বা আন কাৰোবাৰ লগত মঞ্চত বাদ্য সংগত কৰিছা নেকি হয় কৰিছা কেনেকুৱা লাগে তেতিয়া মঞ্চত যেতিয়া তুমি ইমান সৰু বয়সতে তোমাৰ মঞ্চত বাদ্য সংগত কৰি কেনেকুৱা লাগে মানে ভালে লাগে মানে ভয় নালাগে ভয় প্ৰথমে লাগিছিল আচ্ছা নিশ্চয় কিন্তু যেনে যেনে বজাই গ'লো সেইটো কমি গ'ল হয়তো নোহোৱা হ'ল লাহে লাহে এতিয়া মানে ষ্টেজত নালাগে ভয় সিমানটো কিন্তু হ'লেও মানে এটা নাৰ্ভাছনেছ এটা থাকে ন যিকোনো গানৰ লগত তুমি বাদ্য সংগত কৰিব পাৰিবানে হয় মানে কেইটামান থাকিব পাৰে যোনকেইটা মই শুনা নাই বা সিমান ভালকে নোৱাৰিব পাৰোঁ কিন্তু মানে বেছিভাগ গানত মই পাৰোঁ এতিয়া অনুৰাজে যিবিলাক গীত পৰিৱেশন কৰি থাকা বা ঘৰত প্ৰেক্টিচ কৰি থাকা তুমি কেনেধৰণে প্ৰেক্টিচ কৰা বা ভাইটিয়ে তোমাক কেনেধৰণে সহায় কৰে ভাইটিয়ে সহায় কৰে সি তাবলা যিহেতু বিশাৰত কৰিছে যোনবোৰ ক্লাছিকেল বেছড অলপ সংগীত সেইবোৰ তাবলা বজায় তাৰপিছত যোনবোৰ অলপ ৱেষ্টাৰ্ণ মডাৰ্ণ তাতে ক্লেপ বক্স যিহেতু সি তবলা বজালে কাৰণ বহুতো বিভিন্ন ধৰণৰ পাৰ্কাশ্যন বজাব পাৰে তেনেধৰণে আৰু পিছত হয়তো মানে ঘৰতে এটা ভাল ৰিহাৰ্চেল হৈ থাকে তোমালোকৰ ন খুব সুন্দৰ এটা পৰিৱেশ যেন পাইছোঁ ঘৰখনলৈ দৰ্শকবৃন্দ আহকচোন আমি অনুৰাজ আৰু পৱনজৰ সংগীত জগতলৈ আগবাঢ়ি যাওঁ তেওঁলোকে গীত পৰিৱেশন কৰিব আমি শুনো এইবাৰ মই আমাৰ সকলোৰে শ্ৰদ্ধাৰ বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ এটি গীত পৰিৱেশন কৰিবলৈ ওলাইছোঁ পৰজনম শুভ লগন যদিহে আমাৰ হয় দেখা
মোৰ হিয়াৰ পূৰ্ণ আশা পৰজনমৰ শুভ লগন যদিহে আমাৰ দেখা পুৰাবাৰে এই জনম মোৰ হিয়াৰ পৰজনমৰ শুভ লগন এইবাৰ মই আমাৰ সকলোৰে শ্ৰদ্ধাৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ এটি গীত গাবলৈ ওলাইছোঁ। সেউজী 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 অ, সেউজী ধৰণী সেউজী 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 অ, সেউজী ধৰণী ডালিৰে ফুল ফল ডালিৰে ফুল ফল সেউজী 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 অ, সেউজী ধৰণী সেউজী 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 অ, সেউজী ধৰণী এইবাৰ মই আমাৰ সকলোৰে শ্ৰদ্ধাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ এটি গীত গাবলৈ ওলাইছোঁ। মই এটি যাযাবৰ মই এটি যাযাবৰ ধৰাৰ দিহিঙে দীপাঙেলৰ নিবিচাৰি নিজা ঘৰ মই এটি যাযাবৰ মই এটি যাযাবৰ মই লুইতৰ পৰা মিচিচিপি হৈ ভলগাৰ ৰূপ চালো অটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ পেৰিছ সাৱটি ললো মই ইলোৰাৰ পৰা পুৰণি ৰহন চিকাগোলে কঢ়িয়ালো গালিবৰ শ্বেৰ দুচম্বেৰ মিনাৰত শুনা পালো। অনুৰাজ সাৰ্থক কাশ্যপ, এই সাৰ্থকটো কেনেকুৱা ধৰণে মিন কৰিলে? আমি অনুৰাগ চন্দ্ৰ কুমাৰ পৱন প্ৰতিম এনেকুৱাবিলাক শুনিছোঁ, কিন্তু এই সাৰ্থক শব্দটো কোনে ভৰাই দিলে তাত তোমাৰ নামটোৰ মাজত? সাৰ্থক আচলতে মানে মই জন্মৰ হোৱাৰ আগতেই দেউতাই মানে ঠিক কৰিছিলে যে সাৰ্থক নাম দিম। দেউতাই আগতেই গম পাই গ'ল। হয়, তেতিয়া তাৰপিছত যিহেতু গণনা কৰে আমাৰ গণনা কৰোঁতে মেঘৰাশি পৰিলে। আচ্ছা, মেঘৰাশি তেতিয়া অ আৰু ল পৰে, অ দি মোৰ নাম অৰে অনুৰাজ ৰাখিলে। দেউতাই সাৰ্থকটো মাজত সোমাই দিলে আৰু সেইটোৱে আৰু সাৰ্থক মানে যিকোনো ক্ষেত্ৰতে তুমি ছাকচেছ মানে সফল আৰু সাৰ্থক। তে পৱনাজৰ মাজত কিয় নোসোমালে একোটা? তোমাৰতো কুমাৰ চন্দ্ৰ কিবা এটা দিব পাৰিলে তোমাক কি অকণমান বেয়া পালে নেকি? কোনে দিলে পৱনাজ নামটো তোমাৰ? পৱনাজটো মোক দাদাই দিছিলে। সেইকাৰণে তেওঁৰ পৰা এটা কমাই দিলে ন, সাৰ্থক জাতীয় বস্তু নিদিলে তোমাক। কিন্তু তুমি সুখী নে পৱনাজ নামটো দাদাই দিয়া নামটো লৈ পেলাই? সুখীয়ে। কিবা থাকি আছে নেকি তাত? কিবা মানে টানটো মানে নামটো বহুত কঠিন হয় মানে। পৱনাজ ভালহে, পৱনৰ মানে হেৰি পৱন যুগ তেনেকুৱা কিবা এটা মানে নামটো আচলতে হনুমান, যিহেতু পৱন পুত্ৰ হনুমানৰ আন এটা নাম আচলতে পৱনাজ। ইমান ধুনীয়া নাম দি দিছে তোমাৰ। দাদাই সৰু থাকোঁতে বহুত হনুমানৰ কাৰ্টুনটো চাইছিলে। সেইকাৰণে পৱনাজ দিলে, পৱন পুত্ৰ হনুমান কি যে তোমাৰ ভাল হ'ব। এই কণমানি জ্যোতিটো দুইজন ভাই এটা সুন্দৰ অনুষ্ঠান আদি পৰিৱেশন কৰি আমাক আপলোডো কৰিলে আৰু আমি ভাবিছোঁ দৰ্শক শ্ৰোতায়ো নিশ্চয় ভাল পালে। আৰু এইদৰে তেখেতসকলক আপোনালোকে আশীৰ্বাদ দি
অনুষ্ঠানটো উপভোগ কৰি আমাকো উপকৃত কৰিব আৰু অকণি দুজনকো উপকৃত কৰিব বুলি আমি আশা কৰিলোঁ। আৰু আজি এই অনুষ্ঠানটি আমি ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ। ধন্যবাদ।